সকলোলৈকে ভক্তিপূৰ্ণ সেৱা নিবেদি প্ৰক্ষেপণ কৰিবলৈ লৈছো কুৰুপতি উৰুভংগ নাটভাগীৰ দ্ৰৌপদীৰ এটি সংলাপ। অগ্নিশ্ৰোতাত যাজ্ঞ খেলি হৈ সেই পুণ্যভূমি ভাৰতৰ বিশাল সাম্ৰাজ্য হস্তিনাৰ পবিত্ৰ ৰাজসভাত লাঞ্ছিত হৈছিলো অকাৰণে মই। যি ৰাজসভাত ভীষণ প্ৰতিজ্ঞাৰে ভীষ্ম নাম লৈ পূৰ্ণ ব্ৰহ্ম নাৰায়ণৰ অংশস্বৰূপ ভাৰ্গৱক পৰাস্ত কৰিব পৰা বীৰ গংগাৰ নন্দন দেৱব্ৰত আছিল উপস্থিত। কুৰু কুমাৰসকলক জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাৰে ভৱিষ্যতৰ বাবে সুনিপুণ যোদ্ধা আৰু মনুষ্যত্বৰ জ্ঞান দিয়াৰ বেগধাৰী ভৰদ্বাজ পুত্ৰ তূৰ্ণও আছিল উপস্থিত। আৰু আছিল পুত্ৰ স্নেহত অন্ধ চৰ্মচক্ষুহীন অন্ধ শাসক কুৰুপতি ধৃত ৰাষ্ট্ৰ। তাৰ পাছতো যেতিয়া কুৰু কুলাংগাৰ দুঃশাসনে পৈশাচিকতাৰে কলংকিত অধ্যায় সূচনা কৰি ৰজস্বলা অৱস্থাত মোৰ কেশত ধৰি শ্ৰেষ্ঠ আৰু শ্ৰেষ্ঠ সকলৰ মাজলৈ টানি আনিছিল, তেতিয়া ক'ত হেৰাইছিল তেওঁলোকৰ বাক স্বাধীনতা? ক'ত হেৰাইছিল তেওঁলোকৰ জ্ঞানৰ গভীৰতা? কেৱল সকলোৱে মাত্ৰ অন্ধ তথা মুখ বধিৰ হৈ চাই ৰৈছিল সেই পৈশাচিক নিৰ্যাতন। আৰু মই কেৱল চিন্তা কৰিছিলো ধৰ্মৰ জয় অধৰ্মৰ পৰাজয়। আৰু আজি কুৰুক্ষেত্ৰ মহাসমৰত সেইসকল জ্যেষ্ঠ আৰু শ্ৰেষ্ঠ অন্তিম শয়নত বাকী আছে মাত্ৰ এক ভাতৃক মৃত্যু মুখলৈ ঠেলি দি সেই ভাতৃ মৃতদেহৰ ওপৰত পুনৰ সাম্ৰাজ্য স্থাপন কৰি নিজকে সম্ৰাট ঘোষণা কৰাৰ বাবে বলিয়ান হোৱা অহংকাৰী কুৰুকুল নাশকাৰী দুৰ্যোধন। আৰু মাত্ৰ এটা দিয়ক মোৰ অনন্ত প্ৰতীক্ষাৰ অন্ত পৰিব। যাওঁ নয়ন ভৰি আনন্দ মনেৰে চাবৰ বাবে প্ৰস্তুত কৰোগৈ কুৰুকুলাংগাৰৰ শেষ পৰিণতি। ধন্যবাদ।